সমাজে দেব পুরন দন বন্দরী দেবরাজ ইন্দ্রময় অধিপতি অরগ ধামন হয় দেবরাজ বিধাতাই সজন করি দেবতাসকলক অর্পণ কৰিলে সৃষ্টিৰ ৰক্ষাৰ ভাৰ অমৃত পান কৰিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ এইহে দেৱগণ হততে সংশয় লাগে মোৰ অন্তৰত দেবরাজ কিয় এনে দুৰ্বল চিন্তাক দিছে প্ৰশ্ৰয় দুখৰ পাছত সুখ আহে নিয়ম জগতৰ আৰু আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নামে সৃষ্টি স্থিতি লয়ৰ যিজন সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত দেবৰাজ কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজত দেৱগণ দেবরাজ কত শত দৈত্য দানৱে রুদ্রমূর্তি ধরি পরাজিরে আমাক কতবার আত্মগোপন করি আমি অনয় বনয় ভিক্ষারি বেখেরে ঘুরিছিলো সৃষ্টির বুকুত ত্রিদেৱৰ পৰা আশিক ধন্য হৈ দৈত্য দানৱে বাৰে বাৰে দেৱতাৰ কৰ্মত ঘটাই ব্যাঘাত এইহে দেৱগণ দেবরাজ সদতে সংশয় লাগে মোৰ দেবরাজ বৰুণ দেৱে উচিত কথাকে কৈছে ৰুদ্ৰৰ নন্দনময় কাৰ্তিক দেৱ সেনাপতি তেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহা বৈ যোগ্যতাৰ দিম পৰিচয় দেৱগণ দেবরাজ তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত মই তথাপিতো দেৱগণ দেবৰাজ। কিয় জানো মন মোৰ নহয় উজ্জ্বল এতিয়াও যদি সংশয় ভাৱ আছে আপোনাৰ মনত কৰোঁ এক নিবেদন অনুমতি দিয়ক কোৱা কাৰ্তিক কোৱা আনন্দেৰে দিছোঁ অনুমতি দেৱৰাজ সমূহ দেৱতা মণ্ডলী একত্ৰিত হৈ আয়োজন কৰোঁ এক বিষ্ণু যজ্ঞ সম্পূৰ্ণ হ'লে অমংগলৰ চিহ্ন মাত্ৰ নাথাকিব এই অমৰাৱতীপুৰত ধন্য ধন্য কাৰ্তিক উচিত পৰামৰ্শ কৰিলা প্ৰদান অচিৰতে আয়োজন কৰিম বিষ্ণু যজ্ঞৰ
তথাপিতো দেৱগণ থাকিবা সদা সষ্টম শত্ৰুৰ প্ৰত্যুত্তৰ বাবে তাৰ বাবে চিন্তিত নহ'ব দেৱৰাজ আহে যদি কোনো শত্ৰু এই অমৰাৱতী দিশে অৱশ্যেই তাক কৰিম নিধন দেৱগণ দেৱৰাজ দেৱৰাজ বখানো তোমালোকৰ অতুল বীৰত্ব অজে অবীৰ কাৰ্তিক যা সেনাপতি বৰুণ পৱন যম আদি মহাবীৰ গঞ্জাৰ সহস্ৰ সেই দেৱৰাজ ইন্দ্ৰ সেই দেৱৰাজ চন্দ্ৰ কিয় অকাৰণত চিন্তিত হ'ব তেন্তে দেৱগণ দেৱৰাজ আজিলৈ সভা ইমানতে কৰো সমাপন